কলিকতা আৰ.জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক দলবদ্ধ ধৰ্ষণ কৰাৰ হত্যাৰ বিৰুদ্ধে বৰপেটা চহৰৰ ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ। কলকাতাৰ আৰ.জি. কৰ চিকিৎসা মহাবিদ্যালয়ৰ এগৰাকী চিকিৎসকক দলবদ্ধ ধৰ্ষণ আৰু হত্যাৰ বিৰুদ্ধে সমগ্ৰ দেশজুৰি অব্যাহত আছে প্ৰতিবাদ। বৰপেটা চহৰৰ ছাত্ৰ-ছাত্ৰীসকলে বৰপেটাৰ মিলেনিয়াম পাৰ্কৰ পৰা হাতে হাতে মমবাতি লৈ সমদল কৰি বৰপেটা চহৰৰ পাঁচআলিৰ চিকিৎসকগৰাকীৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে। ধৰ্ষণকাৰী কঠোৰতকৈ কঠোৰতম শাস্তি দাবী কৰে ছাত্ৰ-ছাত্ৰীসকলে। বৰপেটাৰ পৰা ৰাজু কুমাৰ দাসৰ ৰিপৰ্ট, বিজনেছ ফাৰ্ষ্ট 24। এইটো আমাৰ আজি যিটো কলিকতা চহৰত যিটো ঘটনা সংঘটিত হৈ গৈছে, অতি মানে দুখ লগা ঘটনা। যিটো ঘটনাত আমি কোনো মানে গোটেই যিমানখিনি ছাত্ৰ ছাত্ৰী সকলো আজি আমি মানে ৰাজপথত ওলাই এটা মানে প্ৰতিবাদ কৰিছোঁ, যাতে অনাগত দিনত এনেকুৱা ঘটনা যাতে আৰু সংঘটিত নহওক। আমি ন্যায় বিচাৰোঁ, জাষ্টিছ বিচাৰোঁ, কাৰণ ইয়াৰ আগতে এটা মানে কেনেকুৱা ঘটনা এটা সংঘটিত হৈ গৈছে, যিটো দিল্লীৰ আপোনাৰ নিৰ্ভয়া কাণ্ড। এতিয়াও নিৰ্ভয়া কাণ্ড বুলি ক'লে গাৰ লোম শিয়ৰি উঠে, যাতে নিৰ্ভয়া কাণ্ডৰ পাছতো এনেকুৱা এটা কাণ্ড হৈছে। তো মই চৰকাৰক দাবী জনাওঁ, তাইৰ লগতে মানে মই ন্যায়াধীশৰ ওচৰতো মই দাবী জনাওঁ যে কি এনেকুৱা ঘটনা যাতে নহয় কাৰণে এটা ইয়াৰ ওপৰত মানে কি নতুন এখন ল ওলাব লাগে, যাতে ৰেপিষ্টসকলৰ ওপৰত যাতে কোনো ৰেপিষ্ট মানে এনেকুৱা মানে হেৰি নহওক, যাতে হাৰি যাব নোৱাৰে, আৰু যাতে অতি সোনকালে মানে কি এই বিচাৰটো মানে কি জাষ্টিছ পায় আৰু অতি সোনকালে। প্ৰথমতে মই আমাৰ ছাত্ৰ ছাত্ৰীৰ তৰফৰ পৰা ধিক্কাৰ জনাইছোঁ এনেকুৱা কামৰ বাবে। আমাৰ যোৱা 9 আগষ্টত হৈ যোৱা কলকাতা মেডিকেল কলেজৰ যি অমানৱিক দুৰ্ঘটনা সেইটো আপোনালোকে সবে গমেই পাইছে। এনেকুৱা কামৰ বাবে আমি জাষ্টিছ বিচাৰিছোঁ। আমি ডক্টৰসকলক ছেকেণ্ড গড বুলি মানো। সেই ছেকেণ্ড গডসকলে যদি মানে সুৰক্ষিত নহয়, তেনেহ'লে আমি জেনেৰেল মানে ছোৱালীবিলাক কেনেকৈ সুৰক্ষিত থাকিম? আমাৰ সুৰক্ষিত লাগে, আমাৰ দায় লাগে, আমাৰ মানে ন্যায় লাগে। অতি সোনকালে যাতে মানে আমাৰ দোষীসকলক মানে কঠোৰতম শাস্তি প্ৰদান কৰে, আৰু যাতে এনেকুৱা শাস্তি প্ৰদান কৰে যাতে আমাৰ ভৱিষ্যতত মানে আমাৰ মানে ছোৱালীবিলাকক মানে আক্ৰমণ কৰিবলৈ সিহঁতক মানে সাহস নকৰে। আৰু আমি জাষ্টিছ অতি সোনকালে আমাৰ জাষ্টিছ লাগে।